কৃষ্ণ ভগৱান যোন গাড়ীতে নিছে এই গাড়ীটোৱে তোক চিপি পেলাব মাৰি পেলাব তোক গম দেখিব চাপৰ মাপৰ হ'ব পাৰে কিন্তু ব্ৰিডিঙৰ দুটা চাইডে দুটা মঠাই আছে মঠাইতকৈ এইটো 1.5 ফুট ওখ আছে এতিয়াও নতুনকৈ বনোৱা মঠাইটো সেইকাৰণে মই মোৰ বন্ধুসকল বা ভিতৰত থকা ৰাইজসকলক মঠাইৰ ভিতৰত যিখন বসবাস কৰি আছে সেইসকল ৰাইজক বা বন্ধুসকলক কৈছোঁ এতিয়াও দুইটা চাইডে মঠাইৰ কাম দুইটা চাইডে পূৰা কৰি আছে যদি আপোনালোকক যদি বান নালাগে বা মঠাই ভাঙিব যদি ভঙাটো যদি আপোনালোকে নিবিচাৰে ন তেতিয়াও এতিয়া বহুত সময় আছে কাম চলি আছে সেই মঠাইটো যি ৰিপেয়াৰিং কৰি আছে সেইটো আৰু 2 ফুট বা 3 ফুট ওখ কৰাই লওক এইটো সময়তে নহ'লে নোৱাৰিব পাছত মানে একবাৰ কাম কৰাৰ পিছত আৰু নকৰিব যদি মোৰ এইটো যদি বুজি যোৱা হ'লে ন এতিয়া ইমান ওখ তুলিলে সেই মঠাই একো চিন চকৰ নাথাকিলেহেঁতেন একো নাথাকিলেহেঁতেন বা টুকুৰা টুকুৰি মঠাই ভাঙি গ'লে হাজাৰ হাজাৰ মানুহ বিপদত পৰি যাব আৰু মৰিও থাকিব কিছুমান খাটাং আমাৰ ইয়াত আমি নৈ কাষৰীয়া মানুহ আমাৰ ইয়াত যিমান বান আহিলেও মানে আমি বুলি নহয় কোনো পটককৈ নমৰে সিহঁতে জানে সৰুৰ পৰা বানপানী পাই আহিছে যে সেইকাৰণে নমৰে কেনেবাকৈ যদি ভিতৰত যদি সোমাই যায় ন একবাৰ মঠাই ভাঙি কিনে দেখিলে এতিয়া টেঙাখাট চাইডে ভাঙিলে কিমান হাহাকাৰ হৈ গ'ল আৰু এতিয়া আমাৰ এইফালে যিটো মঠাই দেখিছে নে কাম ৰিপেয়াৰিং কৰি আছে এতিয়াও বহুত সময় আছে অতি সোনকালে সেই মঠাইবোৰ ৰিপেয়াৰিং কৰাবোৰক আকৌ ওপৰত 2 ফুট বা 3 ফুট ওখ কৰি লওক দেই মই এই ভিডিঅ' মাধ্যমত সেইটোৱে কৈছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে কি বুজি পাইছে নাজানো বস্তু পোহাবোৰে গম পায় কিমান কষ্ট কৰিব লাগে নিজে নাখাই হ'লেও সিহঁতৰ কাৰণে এসাঁজ গোটাই দিব লাগে এয়া দেখিছে নহয় বন্ধুসকল নিজৰ জীৱনৰ কথা বাদ দি সি ইমান ওপৰত গছৰ ওপৰত উঠি কিনে এক ডাল কাটি আছে কিহৰ কাৰণে গম পাইছে না একমাত্ৰ এই গৰুখিনিৰ কাৰণে গৰু ছাগলীবোৰৰ কাৰণে আৰু ডাল কাটি কাটি এইটোৱে দি আছে বুঢ়াকেইটাই গম পায় গৰু কিমান কষ্টত আপডাল কৰি কিনে এই বাৰিষা দিনতো দানা পানী যোগাৰ দিব লাগে এই চুৰবোৰ নাজানে চুৰ বাই চুৰ চবে ৰাস্তাততো হাজাৰ হাজাৰ গৰু এনেই ফকটীয়াকৈ পৰি থাকে চবেই দেখিছে আমিও দেখিছোঁ কিন্তু আমাৰ এই গাঁওখনৰ গৰু এনেই ৰাস্তাত জাহা তাহা থৈ নিদিওঁ এতিয়া ভৰ বাৰিষাৰ উপায় নোহোৱাতে আমি ৰাস্তাত থ'বলগীয়া হৈছিল কিন্তু সেই ৰাস্তাত থওঁতে যে ইমান আমাৰ পোহনীয়া গৰুবোৰ নহয় চুৰকেইটা উঠাই লৈ গ'ল কমটি দুখৰ কথা নেকি এনেকুৱা মানুহৰ গৰু চুৰ হৈছে একদম দেখিলেই আপোনালোকক মানে বেয়া লাগি যাব ভগৱানে যে ধৰক দুটা হাত ভৰি দিছে চুৰ কৰি খাব নাই দিয়া কৰ্ম কৰি খাব দিছে আৰু তহঁতি একদম জাহা তাহাকৈ অকল যি পাইছ সেইটোকে চুৰ কৰিব ধৰিছ আৰু এনেকুৱা দুখীয়া মানুহবোৰক চুৰ কৰি মাৰিছ তহঁতি ন অলপ দিনৰ আগত বন্ধুসকল আমাৰ ইয়াতে চুৰ এটা নহয় চুৰ গাড়ী এখন ধৰা পৰিছিলে কিন্তু গাড়ী ৰখাই সিহঁতি পলাই পটং দিলে ক'ত গ'ল পাত্তা নাই কিন্তু গাড়ী ভাঙি চুৰ মাৰ হৈ খতম হৈ গ'ল সেই একেকেইটা চুৰেই আকৌ আহিছে বেলেগ চুৰ নহয় একেকেইটা চুৰেই আকৌ ঘূৰি ফুৰিছে গৰু ছাগলীবোৰ উঠাই আছে ইমান মানুহ নিষ্ঠুৰ হ'ব লাগে নি ইমান ভুক্তভোগী মানুহখিনিৰ পৰা যে চুৰ কৰি সিহঁতি নিয়ে বস্তুবোৰ মানুহে বস্তু কেলৈ পোহে জানে এতিয়া এনেকুৱা বানপানীৰ দিনত কাৰো বাৰীত একো নাই আমাৰ আপোনালোকে চবেই জানে নৈ দাঁতি কাষৰীয়া মানুহ খেতি বাতিৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়া এইটো যিটো বান আহিলে খেতি বুলিবতো বাদে চিকুটি খাং বুলিলেও একো এডালে নাই চব খতম হৈ গ'ল আৰু যেতিয়া আছে সেই গৰু ছাগলীকেইটা বাহিৰে একোৱে নাই কাৰো আৰু নিছে আপোনালোকে সেই গৰু ছাগলীকেইটা এতিয়া আপোনালোকে নকয় চুটু ভাইখনক বুলি ক'ব লাগিব সেই চুটু ভাইকেইটা এতিয়া সেই ৰাস্তাত থৈ দিলে পালে বুলিলে আৰু উঠাই লৈ যায় বাপেৰা হৈ যায় সিহঁতক মাথা চাথা গৰম হৈ যায় আৰু সিহঁতক ভাবিলে অকল এইটোৱে হয় খামটি ঘাট আগতে যাতায়াতৰ ব্যৱস্থা নাও থোৱেদি হৈছিলে নাও গুচি এতিয়া দলং হ'ল কিন্তু এতিয়া আমাৰ গাঁৱৰ পৰা সেই ৰাস্তালৈ ওলাই যাবলৈ নাৱৰ প্ৰয়োজন হৈ ৰ'ল গোটেই ৰাস্তা এতিয়া ডুবি খতম নোলাই 10 দিন 12 দিন হৈ গ'ল এইজন ব্যক্তি আজি গৰুখিনি চুৰে লৈ গ'ল এই যোৱা নিশা লৈ গ'ল পৰহি দিনা লৈ গ'ল বপাই আপোনাৰ গৰু কেইটা নিলে যে 7টা গৰু লৈ গ'ল 7টা শুনিলে নহয় আৰু চুৰকেইটা দেখিছ নাই তহঁতি দেখিছ নাই এনেকুৱা ব্যক্তিৰ পৰা যে তহঁতি চুৰ কৰি কিনে যে আজি টকা পইচা ঘটিছ তহঁতক ভগৱানে কেলা হাত ভৰি দিছে কৰ্ম কৰি খাবলৈ চুৰ কৰি খাবলৈ নাই দিয়া এইজন আজি কিমান দুখত আছে ইয়াৰ একমাত্ৰ সেই গৰুকেইটা বাহিৰে একোৱেই নাছিলে আৰু কিবা আছিলে আপোনাৰ হাঁহ কুকুৰা আছিলে একোৱেই নাই সেই গৰুকেইটা আৰু ছাগলীকেইটা আছিলে এতিয়া ইমান ডবল বানপানী আহি গ'ল ভয়াৱহ বানপানী আহি কিনে আমাৰ গোটেই গাঁওখন ধুই থৈ গ'ল অকল থাকি গৈছিলে মাত্ৰ গৰু আৰু ছাগলীকেইটা তাৰ বাহিৰে একোৱেই নাই আৰু সেই গৰু ছাগলীকেইটাও এতিয়া চুৰে এই চুৰবোৰ সেই গৰু ছাগলীকেইটাও এতিয়া নিছে আৰু এইজন মানুহক চাই ল এই বুঢ়া মানুহজনক চাই ল তহঁতি কাৰ পৰা গৰু নিলি চুৰ কৰি কিনে চাই ল এইজনক বপা গৰু কেইটা আছিলে আপোনাৰ মোৰ 14টা গৰু 7টা গৰু লৈ গ'ল 7টা গৰু লৈ গ'ল শুনিলে চুৰকেইটা শুনিছ না
হা তহঁতি কেনেকুৱা ঘৰ নেখাই বৈ মই গৰুকেইটা থৈছিলোঁ কিমান মৰমৰ তোৰ নিচিনা মানুহ জিন্দিগী পোক লাগি মৰি যাবি অ' তাই মৰি যাবি তই পোক লাগি মৰি যাবি চুৰ চন্দাল কৰি পিনে তোমাৰ ভাল বেয়া নাযায় কেতিয়াও নাযায় বুঢ়া মানুহ অন্তৰৰ কণাইছে না তোৰো অন্তৰৰ কান্দিব এদিন এইজন কিমান দুখত কথাবোৰ ক'বলগীয়া হৈছে আজি ব্যাখ্যা কৰিবলগীয়া হৈছে ৰাইজৰ আগত একমাত্ৰ সঁহাৰি আছিলে এইজনৰ ব্যক্তিও সঁহাৰি আছিলে সেই গৰুকেইটাই এতিয়া ইমান ডবল বানপানী এটা ধৰি থৈ গ'ল গৰুকেইটা যাতে বেছি কিনে হ'লেও কিবা এটা উপাৰ্জন কৰি 1 মাহ 1.5 মাহ চলিম বুলি ভাবিছিলে কিন্তু সেয়াও আকৌ এখেতৰ গৰুকেইটা চুৰ কৰি লৈ গ'ল এই ভিডিঅ'টো যদি চাইছ নহ'লে তহঁতি যে মানুহ ভাগত পৰিচয় নাই পোৱা ভিডিঅ'টো চাই কিনে তহঁতি গম পাবি যিকেইটা যে চুৰ কৰি যে মৰ হে আজি ইমান চুৰ ডকাইত কৰিব আছে যা না হেভি চুৰ কৰ হেভি ডকাইত কৰ লোকৰ এই পোহনীয়া বস্তুবোৰ তহঁতি চুৰ কৰি খাই মৰিছ এইজনৰ হাও তহঁতক কপালে লাগিব গেলি পচি মৰিবি তহঁতি এদিন চাবি তহঁতি যেনেকৈ আজি চুৰ কৰিছ ন তহঁতৰ অৱস্থা কি হ'ব চাই থাক 100 গৰু মাৰিলে বাঘৰো মৰণ বোপাই কি কয় আপুনি এই ঈশ্বৰে তাক চাহ নাই কি কৰিব তাৰ জিন্দগী বেৰবাদ হৈ যাব পুখুৰী ৰে বাপ যেনেকৈ তই চুৰি চপাটি কৰি মানে বস্তুবিলাক লৈছ বুঢ়া মানুহৰ সেইবিলাকে তোৰ মা দেউতাই শিকাইছিলে না লোকৰ বস্তু খাবি বুলি লাজ নেলাগে তহঁতক মই এই ভিডিঅ'টো বনালোঁ যে এখেতৰ গৰুকেইটা চুৰ কৰিছে যে সেই চুৰকেইটা কেনেবাকৈ চাব নেকি আৰু কেনেকুৱা ঘৰৰ যে গৰু তহঁতি চুৰ কৰি নিলি সেই অকল তহঁতক দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মই অৱস্থাটো চাই ল মোৰ ঘৰত দৌৰাবিলাক তেতিয়াহে গম পাবি আৰু এইফালে দেখিছ নহয় পাছফালে কিমান সোঁতত পানী সোঁতত থাকিবলগীয়া হৈছে এজন ব্যক্তি এই পাছফালে ঘৰটো এইফালে আমি ঘৰটোতে উঠি আছোঁ কিমান সোঁত আৰু পানী শব্দটো অকণমান আমি মনে থাকিছোঁ পানী আৱাজ শব্দ শুনক দেখিছে কেনেকৈ ঘৰ আছে ৰাতি দিনে ইয়াত টোপনি নাই আৰু তহঁতি এতিয়া গৰুকেইটা নিকি নাই আৰু টোপনি নোযোৱা কৰাই দিলি এজন ব্যক্তি হ'ব তহঁতি খাই মেলি ৰজা হৈ থাক অলপ দিন ধৈৰ্য ফল মিঠা আমিও জানো তহঁতি চুৰ কৰি খাই থাক ধৈৰ্য ফল মিঠা সেইটো আমি জানো মানে তহঁতি বুজি নাপাবি সেই কথাটো যিদিনাখন বুজি পাবি সেইদিনাখন অনুভৱ হ'ব তহঁতৰ এই কি যে আমাৰ এই কথাটো মানে তহঁতি ভাবিবি ধৈৰ্য ফল মিঠা বুলি ইমান দুখত আছোঁ আমি বানপানীতে আৰু ইমান দুখত দুখ দিছ আমাক হে গৰুখিনি চুৰ কৰি লৈ গলি আকৌ বস্তু ছাগলীখিনি চুৰ কৰি লৈ গলি কাঁহী বাতিটো গ'ল উঠি গ'ল কিমান দুখ আছে আমাৰ কি পালি গৰুখিনি চুৰ কৰি ইমান টকা পালি নে ৰাজা হৈ গলি ন খা তহঁতিয়ে খা ৰাজা হবি আৰু ৰাজা হ'ব হে কৃষ্ণ ভগৱান যোন গাড়ীতে নিছে এই গাড়ীটোৱে তোক চিপি পেলাব মাৰি পেলাব তোক গম পাইছ নাই আমাৰ দুখটো তহঁতি বুজি নাপালি ন বহুত ভাল পালি ফৰালিত থকা মানুহ যে মেলি দিলোঁ বস্তুখিনি নিবগে বহুত ভাল পালি তোৰ ল'ৰা ছোৱালীখিনি চব গাড়ীতে চিপি পেলাব খাই পেলাব কালিমাই খাই পেলাব গংগামাই খাই পেলাব তহঁতক গম পাইছ ন আমি জানিছোঁ আমি কিমান ডাঙৰ দুখ কি আছে না আমাৰ কি ধন সম্পত্তি আছে দেখি পাইছ হে বাৰী ঝাৰি চব আছিলে চব উঠি গুচি গ'ল ভেন্দি দাংবডি কেৰেলা সব গুচি গ'ল গৰু আছিলে দুটা সেইটো বিক্ৰী কৰি পিনে যেন তেন কিবা এটা ল'ৰা ছোৱালীকে বেমাৰ দুখ হ'লে বচাম বুলি ভাবিছোঁ এই খাও লৈ গেলি ন লৈ যা এই গাড়ী গৰু ঘোঁৰা পইচাটো যে তহঁতক বাঘে খাব একদিন জংঘলত যাবে তো বাঘে খাব আহিছোঁ তেন্তে বন্ধুসকল বাই বাই